ইয়াতে এটা নাম্বাৰ সিৰিজ দিয়া আছে আৰু এই নাম্বাৰ সিৰিজৰ লাষ্ট নাম্বাৰটো কিমান হ'ব হেতু সুধিছে গৰে এনে ধৰণৰ কোৱেশ্চন হতে আমি প্ৰথমতে কি কৰিব লাগিব যেটো নাম্বাৰ সিৰিজ দিয়া থাকে হেতু আমি প্ৰথমতে অবজাৰ্ভ কৰিব লাগিব এটো অবজাৰ্ভ কৰাৰ পিছত আমি প্ৰথমতে হিন্স উলিয়াবৰ কাৰণে ডিফাৰেন্সটো উলিয়াই চাম 1 আৰু 4 ৰ ডিফাৰেন্স কিমান হয় 3 হয় 4 আৰু 13 ৰ ডিফাৰেন্স কিমান হয় 9 হয় 13 আৰু 14 ৰ ডিফাৰেন্স কিমান হয় 27 হয় ইয়াতে যদি আমি চাও এটা আমি ডাইৰেক্টলি এটা প্যাটাৰ্ন ভালকৈ পোৱা নাই কিন্তু আমি যদি ভালকৈ অবজাৰ্ভ কৰো তেতিয়ালে আমি এটা প্যাটাৰ্নটো পাম কেনেকুৱা প্যাটাৰ্ন এই 3 টু কি হয় 3 টু 3 টু দি পাৱাৰ 1 এই 9 টু কিমান লিখিব পাৰো 3 স্কয়াৰ লিখিব পাৰো আৰু 27 টু কি লিখিব পাৰো 3 কিউব লিখিব পাৰো আলটিমেটলি ইয়াৰ পিছৰ যেটো ডিফাৰেন্স আহিব সেই ডিফাৰেন্সটো আমি কিমান পাম 3 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 মানে আমি কিমান পাম 3 টু দি পাৱাৰ 4 মানে হল 3 into 3 into 3 into 3 অর্থাৎ 3 into 3 9 3 into 3 9 9 into 9 অর্থাৎ 81 হদে ইহতৰ মাজৰ ডিফাৰেন্সটো কিমান হ'ব 81 হ'ব ওদিকে আমি এই 81 টো কেনেকৈ পালো 3 to the power 1 3 square 3 cube 3 4 এই প্যাটাৰ্ন মতে আমি 81 পালো ওতে 40 লগত 81 প্লাস কৰিলে আমি কিমান পাম 40 লগত 81 প্লাস কৰিলে আমি 121 পাম ওদিকে এই কোৱেশ্চন মাৰ্কটোত কিমান আহিব 121 আহিব আৰু এই অপচন সমূহত যদি চাও আমাৰ অপচন ডি টো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ এই ধৰণে আমি এনে ধৰণৰ নাম্বাৰ সিৰিজৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব এই যেটো নাম্বাৰ সিৰিজ দিয়া থাকে এই নাম্বাৰ সিৰিজটো আমি প্ৰথমতে ভালকৈ অবজাৰ্ভ কৰিব লাগিব অবজাৰ্ভ কৰাৰ পিছত আমি ইয়াৰ হিন্স উলিয়াব চাব লাগিব কি প্যাটাৰ্নত জড়িত হৈ আছে এৰ প্যাটাৰ্নটোৰ হিন্স উলিয়াবৰ কাৰণে আমি ডিফাৰেন্সটো উলিয়াই চাব পাৰো ডিফাৰেন্সটো উলিয়াৰ পিছত 3 9 27 81 পোৱা গ'ল কিন্তু আমি ইয়াতে ডাইৰেক্টলি যেটো প্যাটাৰ্নটো ভালকৈ ধৰিব পৰা নাই কিন্তু আমি যদি ইয়াত 3 to 3 to the power 1 9 to 3 স্কয়াৰ 27 to 3 কিউব যদি এই ধৰণে লও তেতিয়াহলে আমি প্যাটাৰ্নটো দেখা পালো যে ইয়াতে কি প্যাটাৰ্ন জড়িত আছে ইয়াৰটো ডিফাৰেন্স বিলে কি হৈছে 3 to the power 1 নেক্সট ডিফাৰেন্স to 3 স্কয়াৰ নেক্সট ডিফাৰেন্স 3 to the power 3 এই ধৰণে নেক্সট ডিফাৰেন্সটো কি হ'ব 3 to the power 4 হ'ব আৰু 3 to the power 4 মানে কিমান পাইছো 81 পাইছো যদি 81 টো যদি আমি এই 40 লগত যোগ কৰো তেতিয়াহলে কিমান পাম 121 পাম যদি নেক্সট নাম্বাৰটো কিমান হ'ব 121 হ'ব এই ধৰণে অতি সহজতে এনে ধৰণৰ প্ৰশ্নবোৰ উত্তৰ কৰিব